মুখ্যমন্ত্ৰীৰ নতুন বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰীৰ মুখত বিশেষ ডায়লগ আৰু এই ডায়লগ হৈছে যে মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো মাৰ দুধদানি খাই জন্ম লোৱা নাই মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো এনেদৰে আনেক বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিষয়ত কেইবাটাও বিস্ফোৰণ মুখ্যমন্ত্ৰী গৰাকী সাম্প্ৰতিক সময়ৰ কেইবাটাও বিষয়ক লৈ কেইবাটাও বিস্ফোৰণ ঘটাইছে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যোগদানৰ বিষয়টোক লৈ আজি হৰব হৈ পৰিছে খঙত টিঙিৰি তোলা হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে এসআইটিৰ যি প্ৰতিবেদন গৌৰৱ গগৈ পত্নীৰ পাকিস্তান লিংকৰ যি বিতৰ্ক সেই বিতৰ্কক লৈও আন এক বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে সমান্তৰালকৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিষয়ত এয়া বিশেষ বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমেই তেওঁ উল্লেখ কৰিছে যে মই মাৰ দুধদানি খাই জন্ম হোৱা নাই মই মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো মুখ্যমন্ত্ৰী গৰাকীৰ এই বিশেষ মন্তব্য বিশেষ ডায়লগ প্ৰথমে আহিছো কেইবাটাও প্ৰসংগৰ কথা যেহেতু আমি উল্লেখ কৰিছো কেইবাটাও প্ৰসংগত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে তাৰ ভিতৰত কংগ্ৰেছৰ বিষয়ত হৰব হৈ উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 70% সন্দেহযুক্ত লোক আছে কংগ্ৰেছ দলত কংগ্ৰেছ দলৰ 70% নেতাই সন্দেহজনক লোক বুলি মুখ্যমন্ত্ৰীৰ মহা বিস্ফোৰণ কংগ্ৰেছত ম্যাক্সিমাম লোক সন্দেহযুক্ত নাগৰিক এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনআরসি প্ৰসংগত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে মোৰ দিনত এনআরসি হলে বাপ দেখাই দিলু হেতেন এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য এনআরসিক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে যে মোৰ দিনত এনআরসি হলে বাপ দেখাই দিলু হেতেন এই মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে কালি কংগ্ৰেছৰ যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতো বেছিভাগ সন্দেহজনক লোকেই উপস্থিত থকাৰো অভিযোগ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো এসআইটিৰ প্ৰসংগলৈ এসআইটিৰ প্ৰসংগটো মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে বিটিসি নিৰ্বাচন সন্মুখত আছে বিটিসি নিৰ্বাচনৰ পিছতে কেবিনেটত আলোচনা কৰা হ'ব এসআইটিৰ প্ৰতিবেদনৰ কথা আৰু সেই প্ৰতিবেদনৰ কথা আলোচনা হোৱাৰ পিছত সকলোখিনি তথ্য ৰাজহুৱা কৰা হ'ব বুলি আকৌ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে সকলো ইতিমধ্যে স্পষ্ট হৈ পৰিছে সাংসদৰ পত্নীৰ ভূমিকা আছে সাংসদৰ পত্নীৰ ভূমিকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আকৌ এবাৰ বহু গুৰুতৰ কথা এসআইটিৰ প্ৰতিবেদনত বহু গুৰুতৰ কথা থকাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এসআইটি তথ্যৰ আধাৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আকৌ এবাৰ হুংকাৰ প্ৰদান কৰিছে আমি নাটক কৰিব বিচৰা নাই এয়া কোনো বুঢ়িয়াইৰ সাধু নহয় আমি নাটক কৰিব বিচৰা নাই গাম্ভীৰ্যতাৰে কাম কৰিব চৰকাৰে ৯৬ পৃষ্ঠা এনেই নাথাকে প্ৰতিবেদনত আৰু সেই ৯৬ পৃষ্ঠাৰ প্ৰতিবেদনত কিবা এটা থাকিব লাগিব এই ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ বাবে কাক মাতিব লাগে কাক নালাগে সেয়া কংগ্ৰেছে এসআইটিক শিকাব নালাগে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে গৌৰৱ গগৈয়ে অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বডি ডাবল ইতিমধ্যে প্ৰমাণ কৰি দিয়া হৈছিল নাম ঠিকনা সকলো সংবাদমেল পাতি জনাই দিয়া হৈছিল বডি ডাবলৰ প্ৰসংগটো আজি আকৌ এবাৰ হৰব হৈ উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেদৰে সংবাদ মাধ্যমৰ বিৰুদ্ধেও হৰব হ'ল মুখ্যমন্ত্ৰী যে তেওঁ উল্লেখ কৰিছে যে আজিকালি সংবাদ মাধ্যম বা চেনেল মানুহে নাচায় পেপাৰ নিকিনে মানুহে আপোনালোকক বেয়া পায় সংবাদ মাধ্যমক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য যে মানুহে আপোনালোকক বেয়া পায় আপোনালোকতকৈ মোৰে সোশ্যাল মিডিয়াৰ পাৱাৰ বেছি এতিয়া মই যি কথা কৈ আছো সেইবোৰ আপোনালোকৰ বাবে কোৱা নাই মোৰ নিজৰ সোশ্যাল মিডিয়াত যাতে ওলাই সেইবাবেহে কৈ আছো বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত কংগ্ৰেছৰ পৰা যোগদান কৰিলে আপোনালোকে বিজেপি বুলি বাতৰি প্ৰচাৰ কৰে কিন্তু বিজেপিৰ পৰা কংগ্ৰেছত কোনোবা যোগদান কৰিলে কংগ্ৰেছী বুলি আপোনালোকে বাতৰি নকৰে বুলিও সংবাদ মাধ্যমৰ বিৰুদ্ধে সমালোচনাত মুখৰ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেইবাবে তেওঁ ব্যাখ্যা আগবঢ়াইছে যে কি কাৰণে সংবাদ মাধ্যমক মানুহে বেয়া পায় আপোনালোকে যিমানেই কংগ্ৰেছ কৰিব সিমানেই এক্সপোজড হ'ব এই কথাও উল্লেখ কৰিলে
লগতে প্ৰশ্ন উত্থাপন কৰিলে যে কংগ্ৰেছত বেছি যোগদান হয় নে বিজেপিত বেছি যোগদান হয় এই প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰিলে যে আমি সময়ত বিহু পাতিম 10,000 নাচনি একেলগে নচুৱাম কংগ্ৰেছৰ দৰে আমি বিহু নাপাতো লগতে প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ ৰাহুল গান্ধীৰ যি মন্তব্য কংগ্ৰেছৰ যি নিন্দনীয় কাম তাক পুনৰবাৰ গৰিহণা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিপক্ষে কটু আন্দোলন হোৱা নাই জনজাতিকৰণৰ দাবীতহে আন্দোলন হৈছে এইবোৰ মিছা কথা প্ৰচাৰ নকৰিব মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক এই আহ্বান জনালে লগতে গৌৰৱ গগৈ কোৱাৰ দৰে গৌৰৱক মই হিৰো বনাব নালাগে সিএমৰ পুতেক এনে হিৰো কিন্তু আজি মোৰ পৰিয়ালে গৌৰৱৰ দৰে একেখিনি কাম কৰিলে আপোনালোকে এৰিলে হয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পুত্ৰ এনে হিৰো গতিকে মই গৌৰৱক হিৰো বনাব নালাগে কাৰণ সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা বুলি গৌৰৱ গগৈৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰে পৰা কৈ আহিছে পেৰাচুট লেণ্ডিং কৰি ৰাজনীতিত প্ৰৱেশ কৰিছে গৌৰৱ গগৈ গতিকে মুখ্যমন্ত্ৰীৰ পুত্ৰ এনে হিৰো মই হিৰো বনোৱাৰ প্ৰয়োজন নাই আৰু গৌৰৱ গগৈৰ পৰিয়ালে যিখিনি কাম কৰিছে পাকিস্তান বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছে যে একেখিনি কাম যদি মই কৰিলো হয় তেতিয়াহলে আপোনালোকে মোক এৰি দিলে হয় নেকি বুলি প্ৰশ্ন কৰে লগতে বিটিচিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এনেকুৱা কেইবাটাও প্ৰসংগত আজি সৰব হৈ উঠিল মুখ্যমন্ত্ৰী আৰু যে নেকি মুখ্যমন্ত্ৰী গৰাকীৰ মুখত শুনিবলৈ পোৱা গ'ল এই বিশেষ ডায়লগ যে মই মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো এনেদৰে সৰব হ'ল মুখ্যমন্ত্ৰী কি প্ৰসংগত কেনে ধৰণৰ মন্তব্য কৰিলে ভবিষ্যতে মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য আপোনালোকৰ সন্মুখলৈ আগবঢ়াই ডিজিটেল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ 10 সেপ্টেম্বৰটো জাতীয় দিৱস নেকি 9 তাৰিখে কিয় জইন নকৰে 9 তাৰিখেতো জইন কৰিব পাৰে 8 তাৰিখে প্ৰতি মাহৰ 9টোতো জইন কৰিব পাৰে প্ৰতি মাহৰ 11টোতো জইন কৰিব পাৰে 10ত কিয় জইন কৰে আৰু এটো আপোনালোকে এটা বিপুল উৎসাহেৰে আহিছে ভাল শব্দ পাই গলো দে সিএমক ধৰো এটো সিএমএ মাৰ দুধদানি খায়ে জন্ম লোৱা নাই ন মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছে মইতো বডি ডাবলৰ নামে আপোনালোকক তাৰ পিছত মিটিং কৰি কলো যিজনৰ নাম যিজন অসমত বডি ডাবল হিচাপ আহিছে আপোনালোকক দেখোন মই প্ৰেছ কনফাৰেন্স কৰি তেওঁৰ নাম ঠিকনা ফটো গুটেবোৰ দেখুৱাই দিলো আপোনালোকে মাটি দেখুৱাই দিলো এটা আপোনালোকে মোক প্ৰশ্ন কৰি আছে আমিতো প্ৰমাণো কৰি দিলো যে তেওঁলোকে কেনেকৈ বাছৰ পৰা হাত দিছিল তেওঁৰ চেহেৰা কেনেকুৱা তেওঁৰ নাম কি মইতো প্ৰেছ কনফাৰেন্স মাতি আপোনালোকক কলো এটা আপোনালোকে কৈছে আপুনি নকলে বুলি তো আপোনালোকে নিজে পিছদিনাখন পেপাৰতো লিখিলে টিভিটো লিখিলে আকৌ এটা আপোনালোকে কৈ আছে মই নামটো দিয়া নাই বুলি স্যার কালি আপনি কৈছে এসআইটি খনৰবত তথাপিও সুধিব বিচাৰিছো কি এনে গুৰুত্বপূৰ্ণ তথ্য মই কলো নহয় যে ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম খালি আমি ইয়াতে যেটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছো এটো নহয় চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে এসআইটি ৰিপৰ্ট এখন আমি দিছো 96টা পেজ আছে গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব নহলে 96টা পেজটো আমাৰ বুঢ়িয়াৰ সাধু ধৰণেতো লিখি থোৱা হোৱা নাই গতিকে 96 পেজৰ এখন ৰিপৰ্ট হলে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব স্যার কংগ্রেস কর্মীসকলে আৰু লিডাৰসকলে দাবী কৰি আছে যে এখন ৰিপৰ্টত একো নাই আৰু তাৰ মানে মই কলো যে কাক ইন্টাৰোগেশনত মাতিব লাগে নালাগে কংগ্ৰেছৰ কৰ্মীয়ে ডিসাইড কৰিব নে পুলিচে ডিসাইড কৰিব কংগ্ৰেছৰ কৰ্মীবোৰ কোন হয় ম্যাক্সিমাম তো সন্দেহযুক্ত নাগৰিকে আছে কংগ্ৰেছত যোৱাকালি যে কংগ্ৰেছৰ মিটিংবোৰ হৈছে তাততো ম্যাক্সিমাম সন্দেহযুক্ত নাগৰিকবিলাকে কংগ্ৰেছত আছে হয়নে নহয় কংগ্ৰেছত 70% কংগ্ৰেছৰ মেম্বাৰটো সন্দেহযুক্ত নাগৰিক মোৰ দিনত এনআৰসি হলেতো সবৰে বাপ দেখিলেহেঁতেন বিজেপি নেতা হেনো যোগদান কৰিব আৰে বিজেপি নেতা যোগদান কৰিব পাৰে আপোনালোককে মই সুধিলো যেতিয়া কংগ্ৰেছৰ নেতাবোৰ বিজেপিত যোগদান কৰি থাকে তেতিয়া আপোনালোকে নিউজবোৰ কেনেকুৱা বজায়
আমিতো কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰি আছো কংগ্ৰেছৰ নেতা বেছি বিজেপিত আজিলৈকে যোগদান কৰিছে নে বিজেপিৰ নেতা কংগ্ৰেছত যোগদান কৰিছে যেতিয়া বিজেপিৰ নেতা কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰে আপোনালোকেতো ন বিজেপি বুলি লিখি থাকে আপোনালোকে মোক প্ৰশ্ন সুধিব লাগে স্যাৰ ন কংগ্ৰেছী যে হ'ল কংগ্ৰেছত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি আপোনালোকে এনেকুৱা এটা কৰি আছে যেন কংগ্ৰেছত ডাঙৰ ডাঙৰ লিডাৰবিলাক জইন কৰিলে আৰু এজনে কি কৈছে যে প্ৰতি 10 ছেপ্টেম্বৰত জইন কৰিব 10 ছেপ্টেম্বৰটো জাতীয় দিৱস নেকি 9 তাৰিখে কিয় জইন নকৰে 9 তাৰিখেতো জইন কৰিব পাৰে 8 তাৰিখে প্ৰতি মাহৰ 9টোতো জইন কৰিব পাৰে প্ৰতি মাহৰ 11টোতো জইন কৰিব পাৰে 10ত কিয় জইন কৰে আৰু এটো আপোনালোকে এটা বিপুল উৎসাহেৰে আহিছে ভাল শব্দ পাই গলো দে সিএমক ধৰো এটো সিএমএ মাৰ দুধদানি খায়ে জন্ম লোৱা নাই নয় মাৰ অৰিজিনাল গাখীৰ খাই জন্ম লৈছে গতিকে এটো আপোনালোকে বুজি লব আৰু কক মইতো বাৰে বাৰে কৈছো নৱেম্বৰত জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা এটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয় যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই মিছা কথা অসত্য কথা বাহিৰত ক'ব নালাগে জনজাতিকৰণৰ দাবিত আন্দোলন হৈছে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে আপোনালোকে টিভি ভিডিও বিলাক যি ধৰণে প্ৰচাৰ কৰিছে এটো নহয় জুনে আন্দোলন কৰি আছে তাতো আমাৰ বিজেপিৰ মেম্বাৰ বিলাকো আছে তেওঁলোকে জনজাতিকৰণৰ দাবিত আন্দোলন কৰি আছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰা নাই আরে মই হিরো কিয় বনাব লাগে সিএমৰ লৰাটো এনেই হিরো আমিতো সৰু মানুহ ভাই সিএমৰ লৰা আপোনালোকে ইমান মৰম কৰে মোৰ যদি ঘৰত তিনটা মোৰ যদি ঘৈনী পাকিস্তানী হলতেন বাংলাদেশী হলতেন ব্ৰিটিছ হলতেন আপোনালোকে এৰিলেহেঁতেন নেকি মোৰ যদি লৰা ছোৱালী দুটা ইংলেণ্ডৰ সিটিজেনশিপ ললেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি কিন্তু তেওঁকতো আপোনালোকে হিরো বনাই প্ৰশ্ন কৰি থাকে গতিকে আপোনালোকৰ কাৰণে তেওঁ হিরো হয়ে উৎফুল্লিত হৈছে নাই হোৱা এইটো তেওঁৰ কথা কিন্তু মুখ্যমন্ত্ৰী উৎফুল্লিত নহয় মুখ্যমন্ত্ৰী গাম্ভীৰ্যতাৰে কাম কৰে মুখ্যমন্ত্ৰীৰ কাম কৰা মুখ্যমন্ত্ৰী অৱতৰত বিহু নাগায় মুখ্যমন্ত্ৰীয়ে বিহু তেতিয়া পাতিব যেতিয়া 10,000 যুৱতী যুৱক যুৱতীক লৈ বিহু আমি পাতিব লাগে তেতিয়া পাতিম নিজে বিহু পতা মানে কি যে ভাই ভিতৰত মোৰ ভয় লাগি আছে গতিকে বাহিৰত মই দেখাম তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে এইকেদিন কাৰ লগত কি কথা পাতি আছে এইবিলাক মইহে জানো গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোতে প্ৰত্যেকটো মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিওঁ আরে ভাই এসআইটি তো কেন্দ্রীয় সরকারলৈকে রিপোর্টটো যাও কেন্দ্রীয় সরকার হরব হব বর্তমান বিটিসিত যেতিয়া কংগ্রেসে এটাও সিট নাপাব আপোনালোকে কেনেকে নিউজ কৰিব এটো প্ল্যানিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তা মানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তি থাক বাবা